অয়েল ইন্ডিয়া দুলিয়াজান জিএনএম নার্ছিঙৰ ৰিটাৰ্ণ টেষ্ট অৰ্থাৎ লিখিত পৰীক্ষাৰ নতুন জাননী আহি গ'ল। নতুন জাননী আহিছে নৱেম্বৰ মাহৰ 27 তাৰিখে শুক্ৰবাৰে জাননী আহি গ'ল। এই নতুন জাননীত কি কৈছে এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। যিসকল কেণ্ডিডেট নৱেম্বৰ মাহৰ 27 তাৰিখে জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছে সেইসকল কেণ্ডিডেটৰ বাবে এইটো নতুন জাননী। যিসকল কেণ্ডিডেট আসাম জব আপডেটছ এই ফেসবুক পেজটো লাইক এণ্ড ফলো কৰিছে সেইসকল কেণ্ডিডেট ইতিমধ্যে খবৰ লাভ কৰিছে। অলৰেডি ফেসবুক পেজত আপডেট দিয়া আছে। যিসকল কেণ্ডিডেট ফেসবুক চলাই সেইসকল কেণ্ডিডেট ফেসবুকত যাই এনেকৈ কন্টিনিউ লিখিব আসাম জব আপডেটছ, তেতিয়া এই ফেসবুক পেজটো পাব। সেই পেজটো লাইক এণ্ড ফলো কৰিব, তেতিয়া ফেসবুক চলাই থাকোঁতে অতি সোনকালেই লাভ কৰিব নতুন নতুন খবৰ। এতিয়া জানি লওক নতুন জাননীত কি কৈছে। ইয়াতে চাই লওক, ইয়াত কৈছে যে কেণ্ডিডেটৰ পৰীক্ষা হ'ব নৱেম্বৰ মাহৰ 29 তাৰিখে। ইতিমধ্যে কেণ্ডিডেট লাভ কৰিছে এডমিট কাৰ্ড। তাৰপিছত ইয়াতে কৈছে যে ৰিপৰ্টিং টাইম হ'ল 10:30 পৰা ৰিপৰ্টিং টাইম ইয়াতে উল্লেখ কৰিছে আৰু পৰীক্ষাৰ টাইম 12টাৰ পৰা 2টালৈ। এইটো ৰিশ্বিডিউল দিছে, যিটো নটিফিকেশ্যন আছে ইয়াতে ৰিশ্বিডিউল দিছে। আৰু ইয়াতে ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে, নো নিউ এডমিট কাৰ্ড উইল জেনেৰেট। নতুন এডমিট কাৰ্ড জেনেৰেট নকৰে। এতিয়া লগ ইন হ'লে দেখায় যে ইউজাৰ আইডি বা পাছৱৰ্ড ভুলকৈ দেখায়, ইৰ'ৰ দেখাই আছে। মই ট্ৰাই কৰিছোঁ, এতিয়া লগ ইন হ'ব পৰা নাই। এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড যেতিয়া এণ্টাৰ কৰা হয় তেতিয়া ৰং দেখাই, ভুল বুলি দেখাই আছে। নতুন নটিফিকেশ্যনত অনলি ৰিপৰ্টিং টাইমটো য'ত পৰীক্ষা হ'ব এক্সাম চেণ্টাৰত 10:30 যাই পাব লাগিব বুলি ইয়াত উল্লেখ কৰিছে। 10:30 পৰা ৰিপৰ্টিং টাইম ইয়াত উল্লেখ কৰি দিছে। যদি নটিফিকেশ্যন চেক কৰিব বিচাৰিছে তেতিয়াহ'লে এতিয়াই কাম কৰক। এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাব। সেই লিংকত ক্লিক কৰি যিটো নতুন নটিফিকেশ্যন আহিছে সেইটো ডাউনলোড কৰি মোবাইলতে ডাউনলোড কৰি চাব পাৰিব। ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।